ল'ৰাটো 15 আগষ্টে ৰাতি নাইকিয়া হৈছে আৰু বিচাৰ খোচাৰ কৰি থাকোঁতে ৰাতিপুৱা 5মান বজাত খবৰ দিলে পুলিচৰ পৰা যে আপোনাৰ ল'ৰাটো ভাই ভনীৰ পাহাৰত এনে মুমূৰ্ষু অৱস্থাত পৰি আছে। আমি লখিমপুৰ হস্পিটেলত লৈ আহিছো। এনেকুৱা কি দুখ কৰিলে তাক ইমান বেয়াকে পিটিছে, ইমান বেয়াকে মানে মৃত্যুৰ মুখত ঠেলি দিছে। তাৰ পিছত লখিমপুৰ তাৰ পৰা গোৱালপাৰা লৈ যোৱা হ'ল, গোৱালপাৰাতো নাৰাখিলে গুৱাহাটী লৈ যোৱা হ'ল। তাতে আহিছো তাৰ মৃত্যু মুখত পৰিল। এতিয়া কি দুখ কৰিল যে সি মৃত্যু মুখত পৰিব লগা হ'ল। এইখিনি মই ন্যায় বিচাৰিছো আপোনালোকৰ ওচৰত। মই কৈ আছো, আমাৰ যেনেকে ল'ৰাটোক শাস্তি দিছে তেনেকে আমাক উচিত বিচাৰটো লাগে। উচিত বিচাৰ পালে আমি শান্তি পাম। যিকেইজনে কৰিছে সেইকেইজনে যেন শাস্তি পায়, উচিত শাস্তি পাব লাগে। ইয়াৰ আগত ক'ব লগা নাই। এনেকা কাম কৰিব নালাগে, যেনেকে মাৰিছে মানুহক, যেনেকুৱা কৰিছে মুছলিম মানুহৰ এৰি দিয়ে। আমি জানি পাইছো যে মাৰিছে এনেকে নহয়তো এইটো বাঁহৰ দি পেলাই মাৰিছে। আমি শুনা মনে আৰু এনেকুৱা আৰু মোৰ ল'ৰাটো বাঁহৰ খুঁটি লৈ লাগিছিল তাৰ চিজাৰ এটা আহিছে মাজে মাজে। এই মানে চিজাৰ এটা আহিছিল তেতিয়া চাগে, মানে গোটেই কাপোৰ মানে উলংগ কৰি পেলাই তাক পানী ঢালি ঢালি মাৰিছে বেয়াকে, আৰু উলংগ কৰি মাৰিছে। তথাপি আৰু কি কৰিছে, পানী খুজিছে খাবৰ কাৰণে, পানী দিয়া নাই, পেচাব কৰি খুৱাইছে। কৈছিল যে মই পানী খাম, পানী খুজিছিল, তাক পানী দিয়া নাছিল, পানী নিদিয়ে তাক পেচাব কৰি খুৱাইছে। এইটো কোন ৰুলত খুৱাব পাৰে? পেচাব কৰি খুৱাইছে। এনেকুৱা ধৰ্ষণ কৰিছে তাক, আৰু এনেকে পিন বিলাক সানি সানি মাৰিছে তাক। এইটো উচিত বিচাৰটো লাগে। আপোনালোকে কেনেকে উচিত দিয়া হৈছে, শাস্তি পাব লাগে, শাস্তিটো দিব লাগে। সেইটোৱে কথা, আমাক একো নালাগে, শাস্তি লাগে। ল'ৰাটো আমি ঘূৰাই নাপাওঁ।